নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে অতি সহজতে কিন্তু লিংক কৰিব পাৰিব। সেই প্ৰচেছটো এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব ভোটাৰ্স বুলি। ভোটাৰ্স সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যেটো সাইট খোল খাব ইলেকশন কমিশন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিব 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে গোটেইখিনি কাম আপুনি কৰিব পাৰিব এইটো সাইটৰ পৰা। কিন্তু আমি যেহেতু ভোটাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰিম তাৰ কাৰণে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ফৰ্ম নাম্বাৰ যেটো 8 আছে এইটোত কাৰেকশন অফ ইন্টাৰেষ্ট তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত প্ৰথমতে আহিব একাউন্ট ক্ৰিয়েট কৰিবলৈ, কাৰণ মই যেহেতু অলৰেডি ইয়াতে লগইন কৰিছো। আপোনাৰ তাত এনেকুৱা আহিব যে মোবাইল নাম্বাৰ এটা বহুৱাব লাগিব আৰু গেট ওটিপিত ক্লিক কৰি দিব। গেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব, সেই ওটিপিটো আপুনি বহুৱাই দি আপুনি ক্যাপচা কোডটো ফিল কৰি দি লগইন কৰি ল'ব। লগইন কৰাৰ পিছতে এইটো পেজত আহি যাব। আহাৰ পিছতে ইয়াতে দেখিব পাৰিব এপ্লিকেশন ফৰ সেলফৰ কাৰণে আছে। আপুনি যদি নিজৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেনেহলে সেলফত ক্লিক কৰি দিব আৰু বেলেগৰ যদি ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰিছে তেনেহলে আধাৰ ইলেক্টৰ তাত ক্লিক কৰি দিব। মই যেহেতু নিজৰ যেটো ভোটাৰ কাৰ্ড আছে সেইটো মই মোবাইল নাম্বাৰটো লিংক কৰিম, সো মই সেলফত ক্লিক কৰি দিছো। সেলফত ক্লিক কৰাৰ লগে লগে ইয়াতে এপিক নম্বৰ আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে কিন্তু এটা এপিক নম্বৰ আছে, সেই এপিক নম্বৰটো আপুনি এইটো বক্সত বহুৱাই দি আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ স্টেটটো শো হ'ব, এসেম্বলি শো হ'ব, পাৰ্ট নাম্বাৰ, সিৰিয়েল নাম্বাৰ, নেম, তাৰ পিছতে ৰিলেটিভ নেম গোটেইখিনি ইয়াতে শো হ'ব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে তলত দেখিব পাৰিছে ওকে অপচন আছে, তাত ক্লিক কৰি দিব। ওকে অপচনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে একো আপুনি কৰিব নালাগে, জাস্ট আপুনি দেখিব পাৰিব এপ্লিকেশন ফৰ প্ৰথমতে আছে শিফটিং অফ ৰেসিডেন্স আৰু সেকেন্ড নম্বৰত আছে কাৰেকশন অফ ইন্টাৰেষ্ট ইন এক্সিস্টিং ইলেক্টৰেল ৰল। তাত সেকেন্ড নম্বৰ যেটো অপচন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তলত দেখিব পাৰিব ওকে অপচন আহিব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে ষ্টেটটো শো হ'ব, ডিস্ট্ৰিক্টটো শো হ'ব, আপোনাৰ এসেম্বলি যেটো আছে সেইটো আপোনাৰ শো হ'ব। তাৰ পিছতে ইয়াতে একো কৰিব নালাগে, জাস্ট আপুনি স্ক্ৰল ডাউন হৈ আহিব। ডাউন হৈ আহাৰ পিছতে ইয়াতে প্ৰথমতে আপুনি সিলেক্ট কৰি ল'ব লাগিব এপ্লিকেশন ফৰ কাৰেকশন অফ ইন্টাৰেষ্ট ইন এক্সিস্টিং ইলেক্টৰেল ৰল। আপুনি ইয়াতে যেটো কাৰেকশন কৰিব, অৰ্থাৎ মই যেটো মোবাইল নাম্বাৰ লিংক কৰিম, সো মই মোবাইল নাম্বাৰত ক্লিক কৰি দিছো। মোবাইল নাম্বাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব মোবাইল নাম্বাৰ বহুৱাৰ এটা বাকচ খোল খাব আৰু ইয়াতে আপুনি আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে ভ্যালিড এটা মোবাইল নাম্বাৰ বহুৱাই দিব। মোবাইল নাম্বাৰটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব নেক্সট, তাত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে তলত দেখিব পাৰিব ডিক্লাৰেশন, আপোনাৰ যেটো তাৰিখত আপুনি এপ্লিকেশনখন কমপ্লিট কৰি আছে সেই ডেটটো ইয়াতে শো হ'ব আৰু ইয়াতে দেখিব পাৰিব প্লেস, আপোনাৰ যৰ পৰা এপ্লিকেশনখন কৰি আছে তাৰ সেই ঠাইডোখৰৰ নাম ইয়াতে বহুৱাই দিব। দিয়াৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা ক্যাপচা কোড শো হ'ব, সেই ক্যাপচা কোডটো আপুনি বহুৱাই দিব। ক্যাপচা কোডটো বহুৱাৰ পিছতে দেখিব পাৰিছে সেন্ড ওটিপি, আপোনাৰ অলপ আগতে যেটো মোবাইল নাম্বাৰ তাত বহুৱাই দিছে সেই মোবাইলত কিন্তু এটা ওটিপি যাব আৰু সেই ওটিপিটো আপুনি বহুৱাই দিব। বহুৱাৰ পিছতে প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব। মোৰ হাতত কিন্তু এনেকুৱা কোনো ভোটাৰ আইডি কাৰ্ড নাই যে মোবাইল নাম্বাৰ লিংক কৰিবলগীয়া প্ৰয়োজন হৈছে, সো মই এইখিনি প্ৰসেস দেখুৱাই দিলো। মোৰ গোটেইখিনি ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক আছে, সো এইখিনি প্ৰসেস মই দেখুৱাই দিলো। আপুনি এনেকৈ কিন্তু অতি সহজতে কিন্তু আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়তে কিন্তু আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰিব পাৰিব। সো ভিডিওটো যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলৰ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।